এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। জ্যেষ্ঠ সাংবাদিক কবি তথা বিজেপি জ্যেষ্ঠ নেতা জয়ন্ত শইকীয়াই ৭০ সংগঠনৰ ৰাইজৰ দলৰ সম্পৰ্কে কি ক'লে চাওঁ আহক। আজি মই ধিক্কাৰ দিছো, কালি নগেন শইকীয়া ডাঙৰীয়াক অপমান কৰা হ'ল। জানু বৰুৱা হৈছে অসমৰ এটা হাজিয়া কামলা। এইটো হৈছে বেইছাৰ দল, ৰেণ্ডিৰ দল। আকৌ এবাৰ জনাইছো, জ্যেষ্ঠ সাংবাদিক কবি তথা বিজেপি জ্যেষ্ঠ নেতা জয়ন্ত শইকীয়াই ৭০ সংগঠনৰ ৰাইজৰ দলৰ সম্পৰ্কে কি ক'লে চাওঁ আহক। আজি অসমত দুটা দল গঠন হৈছে নতুনকৈ, ৭০টা সংগঠন। যি ৭০টা সংগঠন বুলি বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম, বিভিন্ন জাতীয়তাবাদী সংগঠনসকলে দাবী কৰিছে যে ৭০টা সংগঠনৰ দল ৰাইজৰ দল। তাত ৭০টা সংগঠনৰ ৰাইজ ক'ত আছে? অসমৰ ৰাইজ ক'ত আছে? অসমত আঞ্চলিকতাবাদ আছিল অসম গণ পৰিষদ। অসম গণ পৰিষদ আঞ্চলিকতাবাদ এটা দল আছিলে, আৰু অসম গণ পৰিষদক ৰাইজে আঁকোৱালি লৈছিলে, সেইটো আছিল ৰাইজৰ দল। আজি মই ধিক্কাৰ দিছোঁ অখিল গগৈ ডাঙৰীয়া, বীৰ লাচিত সেনাৰ সিংহল চলিহা, তেওঁলোকৰ যদি মাথাটো সুস্থ মগজুৰে তেওঁলোকে যদি দল খুলিছে, ৰাইজৰ দল। কালি নগেন শইকীয়া ডাঙৰীয়াক অপমান কৰা হ'ল। মই সাহিত্য সাংস্কৃতিক সেয়া মঞ্চ অসমৰ সম্পাদক হিচাপে মই ধিক্কাৰ দিছোঁ যে অখিল গগৈ হওক, সিংহল চলিহা হওক, কোনোবা ৭০টা সংগঠন হওক, তেওঁলোকে নগেন শইকীয়া ডাঙৰীয়াক অপমান কৰিবলৈ ক'ত অধিকাৰ পালে? দুঘণ্টা নহ'ল দল খোলা, দুঘণ্টা নহ'ল। নগেন শইকীয়া ডাঙৰীয়াই স্পষ্টীকৰণ দিছে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপদেষ্টা জানু বৰুৱাক উপদেষ্টা দিছে। জানু বৰুৱা নট এ ফেক্টৰ। অসমৰ ৰাজনীতিত জানু বৰুৱা ফেক্টৰ নহয়। জানু বৰুৱা এজন প্ৰফেচনেলি ডাইৰেক্টৰ, চিনেমা কৰে। তেওঁ আজি যদি টকা ২০০০ পায়, দিনটোত হাজিৰা কামলা। জানু বৰুৱা হৈছে অসমৰ এটা হাজিৰা কামলা। তেওঁ এটা ডাইৰেক্টৰ, চিনেমা কৰা মানুহ, ডাইৰেকশ্যন কৰা মানুহ। মই এটা সময়ত অভিনয় কৰিছিলোঁ। মই ৰাতিপুৱা ৯টা বজাত যাওঁ, সন্ধিয়া ৫টা বজাত বেকআপ লওঁ। মোৰ হাজিৰা আছিল ৭০০ টকা। জানু বৰুৱা আজিৰ তাৰিখত ৰাইজৰ যিটো দল খুলিছে, সেই ৰাইজৰ দলটো হৈছে জানু বৰুৱা এজন হাজিৰা কামলা। লাজ পোৱা নাই, অসমত নিলজ্জ হৈ গৈছোঁ। কা আন্দোলনৰ, আপোনালোকৰ যদি এনেকুৱা প্লেটফৰ্ম যে কা কৰি পেলাই কা চিঞৰি চিঞৰি অসমৰ ৰাইজক যদি আপোনালোকে এনেকৈ আভুৱা ভাৰি আপোনালোকে প্লেটফৰ্ম এখন লৈ ৭০টা সংগঠন, ৭০টা সংগঠনৰ ভিতৰত কাইলৈ ৬০টামান আঁতৰি যাব, 10টামান লিডাৰ হ'ব, সিংহল চলিহা MLA হ'ব। মই আজি এটা সাধাৰণ উদাহৰণ দিওঁ। সিংহল চলিহা যদি দম আছে, সিংহল চলিহা ডাঙৰীয়া, আপোনালোকৰ বীৰ লাচিত সেনাৰ যোৰহাটৰ সৌৰভ হাজৰিকা ১০,০০০ টকা মোৰ পৰা দিলে, আজিলৈকে পইচা উঠাই নিদিলে। আপোনালোকে চান্দা তোলা পাৰ্টি। আৰে চান্দা তোলক। চান্দা কেতিয়া তুলিব লাগে? চান্দা কি কাৰণে তুলিব লাগে? চান্দা ময়ো তোলোঁ কেতিয়াবা। মই কাৰোবাক চান্দা বিচাৰোঁ যে টকা ৫,০০০ দিয়কচোন, আমি গছ পুলি ৰুম, আমি কিবা ভাল কাম কৰিম। চান্দা তোলক। আজি আপোনালোকে কৈছে বিজেপিয়ে চান্দা তোলে, হিমন্ত বিশ্বই, অনিল আম্বানী, নীতা আম্বানীৰ পৰা চান্দা তোলে। বিজেপিয়ে চান্দা তুলি একাউণ্টত পইচা ভৰাই দিছে। আপোনালোকে কি কৰিছে? আপোনালোকৰ জাতীয় সংগঠনকেইটাৰ আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে কি কৰিছে? তেল ডিপুত গৈছে, মাৰোৱাৰীটোক দম দিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আমি বীৰ লাচিত সেনাৰ সদস্য, মই আমুক পঞ্চায়তৰ আমুক বীৰ লাচিত সেনাৰ আঞ্চলিক কমিটিৰ সভাপতি, তেল ৫ লিটাৰ দিয়ক। ৫ লিটাৰ তেলৰে ২ লিটাৰ ভৰাইছে, ৩ লিটাৰ পইচা লৈছে, ৩ লিটাৰ পইচাৰে নিজৰ লাভাৰক মাতিছে, বাইকত ঘূৰিছে, ৰেষ্টুৰেণ্টত খাইছে। এই আপোনালোকৰ জাতীয়তাবাদ। মই আগতেও কৈছোঁ যে ভণ্ড জাতীয়তাবাদ অসমত নালাগে। অসমত দুটা ৰাষ্ট্ৰীয়বাদী দল আছে, এটা হৈছে AGP আঞ্চলিকতাবাদী দল, কংগ্ৰেছ আৰু বিজেপি। মানে এইবোৰ চিনি পায়। আপোনালোকে কৈছে ৰাইজৰ দল। মই এইটো ইংৰাজীত আপোনালোকে আপোনালোকে ৰাইজৰ দলটো ইংৰাজীত ফুল ষ্টপ দি ব্যৱহাৰ কৰকচোন, বহুত বেছি পাব। ৰাইজৰ দল, আপুনি আই মানে ৰাইজ, ডি মানে ফুল ষ্টপ দিয়ক, ডি। এইটো হৈছে বেইছাৰ দল, ৰেণ্ডিৰ দল। ডি মানে আমি ৰেণ্ডি বুলি ভাবোঁ। এনেকৈ মই অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ, অসমৰ ৰাইজে এইবোৰ আবুল তাবুল কথাত, এই ফকতীয়াকেইটাৰ কথাত অখিল গগৈ ঘৈণীয়েকে ক্ষীৰত ক্ষীৰৰ খেনুৰ কিয় নলয়?
এই প্ৰশ্নটো মই আগতেও কৰিছিলোঁ। অখিল গগৈ হৈছে বাংলাদেশী মূলৰ এজন নেতা। অখিল গগৈক এবছৰ নহয় আৰু 10 বছৰ জেলত ভৰাই দিব লাগে। প্ৰত্যাহ্বান জনাইছোঁ মই, প্ৰত্যাহ্বান জনাইছোঁ। বাংলাদেশী আজি কাজিৰঙাত গড় হত্যা নাই। কংগ্ৰেছৰ দিনত ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনত প্ৰতিদিনে এটা গড় মৰিছিলে। এইবোৰ কথা অসমৰ যে পাহৰি গ'ল নেকি? আৰু ৰাইজৰ দল নাম দি পেলাই ৰাইজক কলুষিত নকৰিব। ৰাইজ আপোনালোকৰ লগত নাই। অসমৰ ৰাইজ আপোনালোকৰ নিচিনা টেমা গৰম মাথা গৰম নহয়। ধন্যবাদ। জয় অসম।